এই ড্ৰেছটো বাৰু ঠিকেই আছে, কিন্তু ইয়াৰ কালাৰটো অকণমান চেঞ্জ হ'লে মানে ভাল আছিলে মানে। মোক ৰেড কালাৰ নহ'লে ব্লু, ডাৰ্ক ব্লু সেই কালাৰটো ভাল লাগে। গতিকে এই দুইটা কালাৰৰ মাজত কোনোবা এটাত মানে ধুনীয়াকৈ এটা বনাই দিলেই হৈ যাব। আৰু বাকী মইতো ডিজাইনটো তোমাক কৈয়ে দিছোঁ। লং হ'লে মানে ভাল হ'ব, কাৰণ পাৰ্টি ৱেৰ হয়। আৰু মানে এইবাৰ পাৰ্টি ৱেৰত মই অকণমান লং পিন্ধিব বিচাৰিছোঁ ড্ৰেছটো। গতিকে তুমি চাই মেলি ল'বা আৰু বাকী গোটেইখিনিতে তুমি ডিটেইলছ মই তোমাক দিয়ে দিছোঁ আগতীয়াকৈ। গতিকে কাইলৈ মই আহিম দুপৰীয়া 12টাৰ আগত চাগে লৈ যাম নেকি, কাৰণ পাৰ্টিটোতো মই গধূলি যাম, কিন্তু তাৰ আগতে মই মেকআপো আছে, সেইটো কাৰণে টাইম লাগিব। গতিকে 12টাৰ আগত আহি পিনে মই লৈ যাম ড্ৰেছটো। অঁ ঠিক আছে, হ'ব। মই আজি গোটেই ৰাতিটোৰ ভিতৰতে ড্ৰেছটো ৰেডি কৰিয়ে দিম। তাৰপিছত কাইলৈ মই ফাইনেল টিচাপটো দি দিম। কিবা যদি ক'ৰবাত ডেমেজ হৈছে বা কিবা মানে স্ক্ৰেচ আহিছে, তেতিয়া সেইখিনি মই ঠিক কৰি দিম কাইলৈৰ ভিতৰত। গতিকে আজিৰ ভিতৰত মই গোটেই ড্ৰেছটো কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম। আৰু ট্ৰাই কৰিম মানে হৈয়ে যাব বাৰু, তুমি চিন্তা কৰিব নালাগে। তাইৰ ড্ৰেছটোতো মোৰ ড্ৰেছটোতকৈ ধুনীয়া লাগিব যেন লাগিছে। মই বাৰু যিটো ডিজাইন দিছোঁ সেইটোতকৈ তাইৰ ডিজাইনটো বেছি ভাল আছিল নি বাৰু? নাই, কাইলৈ পাৰ্টিতটো মোকে চবতকৈ ধুনীয়া লাগিব। আৰু কাইলৈ পাৰ্টিৰ মেইন ফ'কাছ মোৰ তাত হ'ব লাগিব, মানুহে যাতে মোক ঘূৰি চায়। কিন্তু সেয়া কেনেকৈ সম্ভৱ হ'ব? কাৰণ দিব্যাৰতো প্ৰত্যেকটো ড্ৰেছেই সদায় ইউনিক থাকে, আৰু সকলোৱে তাইক খুব মানে ঘূৰি চায়। গতিকে কেনেবাকৈ যদি তাই ডিজাইন দিয়া ড্ৰেছটো মোৰ তাত আহি যায়, তেতিয়াহ'লেতো কথাই নাছিলে। কিন্তু কি কৰিব পাৰোঁ? ঠিক আছে বিহু, আমি এতিয়া গৈ থাকোঁ তেতিয়াহ'লে। বাকী যদি কিবা সুধিব লগা থাকে তুমি মোক কল কৰি সুধি ল'ব পাৰা। আৰু কাইলৈ 12টাৰ আগত মই আহি যাম দেই ল'বলৈ, তুমি ৰেডি ৰাখিবা। ঠিক আছে, মই আজিৰ ভিতৰতে কমপ্লিট কৰি দিম। তাৰপিছত তোমাক মই এটা ফটো পঠিয়াই দিম বাৰু। তাত যদি তোমাৰ কিবা চেঞ্জেছ কৰিব লগা থাকে তেতিয়াহ'লে মোক তুমি কৈ দিব পাৰা। তেতিয়া কাইলৈ 12টাৰ আগত তুমি যেতিয়া নিবলৈ আহিবা, তাৰ আগত মই গোটেইখিনি বস্তু এবাৰ চেক কৰি কমপ্লিট কৰি ল'ব পাৰিম বাৰু। হ'ব দিয়া। 12টাৰ আগত? তাৰমানে দিব্যাই ড্ৰেছটো 12টাৰ আগত নিবলৈ আহিব। তাইৰ লগততো ময়ো আহিম, কাৰণ মোৰ ড্ৰেছটো ইয়াতে ডিজাইন কৰিবলৈ দিয়া হৈছে। দুইজনী একেলগে লৈ যাম। তাৰ আগতে যদি কিবা এটা কৰিব পৰা যায়, কেনেবাকৈ তাইৰ ড্ৰেছটো মই যদি পাই যাওঁ, তেতিয়াহ'লেতো কথাই নাই আৰু। কৃষ্ণা, কি কৰিব পাৰোঁ? তুমি কি ভাবি আছা? কিবা মুখৰ ভিতৰতে ভৰভৰাই আছা যে? ব'লা আকৌ, আমাৰ দেৰি হৈছে নহয়। আমাৰ আৰু শ্বপিং কৰিবলৈও আছেচোন, সোনকালে কৰা। নাই দিব্যা, মই ড্ৰেছৰ কথাকে ভাবি আছিলোঁ। মানে কাইলৈ তাই 12টাৰ আগত আমাৰ দুইজনীৰ ড্ৰেছটো কমপ্লিট কৰিব পাৰিবনে নোৱাৰে তাকে ভাবি আছিলোঁ। যদি কমপ্লিট কৰিব নোৱাৰে তেতিয়া আমি আকৌ বেলেগ ড্ৰেছ ল'ব লাগিব যে। নাই, টেনশ্যন ল'ব নালাগে কৃষ্ণা, মই আগতেও ইয়াৰ পৰা ড্ৰেছ লৈছোঁ। আৰু ছোৱালীজনীয়ে কামৰ ক্ষেত্ৰত একদম পাৰফেক্ট হয়। তাই যিটো টাইমৰ ভিতৰত আমি মানে দিবলৈ কওঁ, সেই টাইমৰ আগতে কমপ্লিট কৰি দিয়ে। আৰু তাইৰ ডিজাইনবোৰতো তুমি নিজে দেখিলা, বুটিকতো দেখিছা, আৰু ফটোজটো মই দেখুৱাইছোঁ ইনষ্টাত থকা। তাইৰ ডিজাইনবোৰ কিমান বেছি ধুনীয়া। গতিকে টেনশ্যন নল'বা, প্ৰফেশ্যনেল হয়, গতিকে নিজৰ টাইমৰ ভেলুৰ কথা জানে, চিন্তা নকৰোঁ। হয় নেকি? তেতিয়াহ'লে চিন্তাৰ কোনো কথা নাই। মই মানে ফাৰ্ষ্ট টাইম আহিছোঁ এইখন বুটিকত, আৰু তাইৰ ডিজাইনবোৰ বাৰু বহুত বেছি ধুনীয়া হয়, চব ইউনিক হয়। কিন্তু মানে টাইমৰ আগত দিব পাৰিব নোৱাৰে, সেইটোৱে টেনশ্যন হৈ আছিলে। এতিয়া টেনশ্যন এটা ভাগিলে। ঠিক আছে ব'লা, আমি কছমেটিকৰ শ্বপিং কৰিব আছে নহয়, তালৈকে যাওঁ ব'লা। তাকে যাওঁ ব'লা। ফাইনেলি দুটা ড্ৰেছ কমপ্লিট হৈ গ'ল পাই। যি হওক, মই তেওঁলোকক কথা দিছোঁ যে কাইলৈ 12টাৰ আগতে পাই যাব। গতিকে যিমান সোনকালে পাৰোঁ সিমান সোনকালে কৰিবলৈ ট্ৰাই কৰিলোঁ। বাৰু যি হওক, ড্ৰেছকেইটাতো দেখিবলৈ বহুত ধুনীয়া লাগিছে, একদম ইউনিক। সিহঁতে নিশ্চয় ভাল পাব। কালাৰটো যেনেকৈ কৈছিলে তেনেকৈয়ে দিছোঁ। ঠিক আছে, এতিয়া মই ঘৰলৈ যাব পাৰোঁ। অকলে যে কিমান কষ্ট হয় এটা ড্ৰেছ ডিজাইন কৰিবৰ কাৰণে। এতিয়াতো মই 4 ঘণ্টাৰ ভিতৰত 2টা ড্ৰেছ কমপ্লিট কৰিছোঁ। তাৰমানে এটাত 2 ঘণ্টাকৈ সময় লাগিলে। যি হওক, ৰেডিটো হৈ গ'ল। এতিয়া অকণমান টেনশ্যন কমিলে। কাইলৈ ৰাতিপুৱা আহি পিনে আকৌ এবাৰ চাই ল'ব লাগিব ক'ৰবাত কিবা ডেমেজ হৈছে নেকি। তেতিয়া তেওঁলোকক মই একদম পাৰফেক্টলি ভালকৈ দিব পাৰিম। কেইটা বাজিলে বাৰু? 5টাই বাজিলেচোন। মই তাইৰ বেকাৰীলৈ যোৱাৰ কথা আছিলে নহয়। তাই আজি অকণমান সোনকালে ঘৰলৈ যাম বুলি কৈছিলে, কিন্তু মোৰতো দেৰিয়ে হৈ গ'ল। এটা কাম কৰোঁ, এটা ফোন কৰি চাওঁ। যদি তাই ঘৰলৈ গুচি গ'ল তেতিয়া ময়ো ডাইৰেক্ট ঘৰলৈকে যামগৈ। যদি আছে বেকাৰীত, তাই তাতে সোমাই পিনে কিবা এটা খাই ল'ম, আৰু তাইক লগো পাই যাম। বাৰু ফোন এটা কৰি লওঁচোন।
কিন্তু তোৰ আজি ইমান দেৰি কেনেকৈ হৈ গ'লনো? মইতো তোক কৈছিলোঁৱে আজি 3টামান বজাতে মই ঘৰলৈ যাম বুলি। এতিয়া চোৱাচোন এফালেও নহ'ল, 5টা বাজি পাৰ হৈ গ'ল। ইমান টাইম কৰিলি তই? মই আকৌ ভাবিলোঁ তই ঘৰলৈ গুচিয়ে গ'লি নি, সেইকাৰণে ভাবিছিলোঁ এবাৰ বেকাৰীখন বন্ধ কৰি ময়ো গুচিয়ে যাওঁ বুলি। তোক ফোন কৰিছিলোঁ, ফোনটো নালাগিলে আকৌ কিবা কৰি থৈছিল তইহে জান আৰু। তাৰপিছত এই টাইমটো পাৰ হৈ গ'ল যেতিয়া ভাবিলোঁ ৰৈয়ে দিওঁ অকণমান, তেতিয়াই তই নহয় জুলি মানে হেৰি আজি মই কেইটা 12টালৈকেতো কাষ্টমাৰ ইমান অহা নাছিলে বাৰু। তাৰপিছত 2টামান বজাত ছোৱালী দুজনী আহিলে আকৌ। কাইলৈ সিহঁতৰ কিবা পাৰ্টি আছে, সেই পাৰ্টিৰ কাৰণে ড্ৰেছ ডিজাইন কৰিব লাগে বোলে। আৰু তই ভাবচোন এটা ড্ৰেছ ডিজাইন কৰিবলৈ মই 2-3 দিন সময় লওঁ, কাৰণ বহুত মিলাব থাকে, বহুত ভাবিব থাকে ডিজাইন কেনেকৈ দিম, কি কৰিম। তো এতিয়া দুজনী ছোৱালীয়ে যদি মোক আজিৰ ভিতৰতে মানে 2টা ড্ৰেছ ডিজাইন কৰিবলৈ কয়, মোৰ কি অৱস্থা হ'ব পাৰে তই ভাবচোন। 4 ঘণ্টা 2টা ডিজাইন কৰি পিনে মই কমপ্লিট কৰিছোঁ জানানে। বাৰু এটাই ভাল যে সিহঁতে নিজৰ ডিজাইনটো লৈ আহিছিলে, মানে কেনেকুৱা কি লাগিব ডিজাইনটো সিহঁতে মোক দিয়ে দিছে। জাষ্ট মই সেই ডিজাইন ফ'ল' কৰি পিনে সিহঁতৰ ড্ৰেছটো ৰেডি কৰিব লাগিছিলে। কালাৰ চালাৰ চব কৰি দিছে, সেইটো কাৰণে অকণমান ইজি হ'ল আৰু। তথাপি অকলে জানো নহয় কিমান কষ্ট হয় এইবোৰ কৰা, মানে কোনো এটা কাম ইজি নহয় জানানে। 2টা ড্ৰেছ একেলগে গ'ল, কিন্তু তই ইমান সোনকালে ড্ৰেছকেইটা কমপ্লিট কেনেকৈ কৰিলি? মানে ডিজাইন বা কালাৰ দি দিলেওতো সেইকেইটা মিলাওঁতে অলপ টাইম লাগে ন। তই ভাল পাইছ দেই পিহু, ভেৰি গুড। তইতো একদম এক্সপাৰ্ট বনি গৈছ আৰু। ভালেই আছে দে। পিছে হেৰি নহয়, পূৰা কমপ্লিট কৰিলি নাই নে কাম আৰু বাকী আছে? যদি বাকী আছে তেতিয়াহ'লে এতিয়া কেইটা বাজিছে? 5:30 বাজিব হৈছেহে, কৰি ল'ব পাৰিলি হয়। মই আজি সোনকালে ঘৰলৈ যাম, মানে গাটো ইমান ভাল লগা নাছিলে জানানে, সেইকাৰণে এনেই মই সোনকালে ঘৰলৈ যাম ভাবিছিলোঁ। কিন্তু এতিয়া দেৰি হ'লেই যেতিয়া একো নাই। তই কাম আছে যদি ব'ল নহ'লে কৰি ল'বি, তোৰ তালৈকে যাওঁ। নাই কমপ্লিট কৰিলোঁ, মানে যিমান সোনকালে পাৰোঁ সিমান সোনকালে মই কমপ্লিট কৰিবলৈ চালোঁ আকৌ। কাৰণ কাইলৈ এতিয়া সিহঁতে 12টাৰ আগত লৈ যামহি বুলি কৈছে। গতিকে কিবা কিবি যদি আকৌ ঠিক কৰিবলগা থাকে আজি ৰাতিটোৰ ভিতৰতে আকৌ কিবা বেয়াও হৈ যাব পাৰে ন, সেইকাৰণে যিমান পাৰোঁ মই সোনকালে কৰিবলৈ চালোঁ। তাৰপিছত কাইলৈ ৰাতিপুৱা সোনকালে আহি পিনে এবাৰ চেক কৰি ল'ম, কিবা যদি ডেমেজ হৈছে বা ক'ৰবাত কিবা চেঞ্জ কৰিব লাগে, তেতিয়া সেইখিনি কৰোঁ, মানে টাইম হৈ যাব, সিহঁতো আহি পাব আৰু সিহঁতক তেতিয়া ভালকৈ মই দি দিব পাৰিম। সেইটো কাৰণে আজিয়ে কৰি ল'লোঁ। এতিয়া আৰু কাম বাকী নাই, ভাগৰ লাগি গ'ল জানো, এতিয়া আৰু গৈ থাকিবলৈ মন নাই। তোৰ হ'ল নহয়, হ'ল যদি ব'ল ঘৰলৈকে যাওঁ। তাকে যাওঁ আৰু। ৰচোন তই মোৰ ইয়াত কিবা এটা খোৱাৰ কথা কোৱা নাছিলি জানো? ব'ল আকৌ খাই ল'বি। ময়ো কথা সুধোতে পাহৰিয়ে গৈছিলোঁ, চাচোন ব'ল দুইজনী কিবা এটা খাই লওঁ। আজি মই অৰেঞ্জ ফ্লেভাৰৰ পেষ্ট্ৰি এটা বনাইছিলোঁ, অকণমান বেলেগ টাইপত, সেইটোকে টেষ্ট কৰি চাওঁ ব'ল। মইতো নিজে খালে ভালেই পাওঁ বাৰু। কিন্তু তই কেনেকুৱা পালি কবি আকৌ, তেতিয়াহে মই কাষ্টমাৰৰ কাৰণে সেইটো উলিয়াই দিব পাৰিম, নতুন এটা হয় নেকি। গতিকে সেইটো তই মুখে কৈছিলি, তইচোন নিজে একদম মানে বেকাৰী কুইন বনি গৈ আছ। সদায় সদায় নতুন ফ্লেভাৰৰ কিবা কিবি বস্তু বনাই থাক, কেতিয়াবা পেষ্ট্ৰি বনাবি, কেতিয়াবা মফিনছ বনাবি। বাহ, আৰু তইতো কৈছিলি তোৰ বেকাৰী একদম মানুহ ভিৰ লাগি থাকে বুলি, বহুত ভাল আছে। দেখিলি তইহে কৈছিলি একদম নতুন যেতিয়া ষ্টাৰ্ট কৰিছিলি কাষ্টমাৰ নাপামেই বুলি কৈছিলি। কাষ্টমাৰ নোপোৱাৰ কথা থাকে নেকি, আৰু য'ত টেষ্টি বস্তু পাব মানুহ তাতহে যাব। তই ইমান ধুনীয়া টেষ্টি বস্তু বনাও আৰু তোৰ ইয়াত মানুহ নাহিবনে? সেইটো হ'বই নোৱাৰে। এতিয়া নিজে গম পাইছ নহয়, গতিকে সদায় এনেকেই মানে নতুন নতুন ফ্লেভাৰৰ কিবা কিবি আইটেম এড কৰিবলৈ চাবি, তেতিয়া কাষ্টমাৰ আৰু বেছি পাবি, বুজিলি। বাৰু ব'ল তোৰ নতুন কি বনাইছে মোক সোনকালে দেখাবলৈ।